এভৰিৱান নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি হৈছে জানুৱাৰী 3 তাৰিখ আৰু নতুন বছৰ বুলি আমি আজি মন্দিৰলৈ বুলি ওলাইছো। এয়া আমি গৈ আছো হিৰিম্বা পাথৌ মন্দিৰলৈ বুলি আৰু এয়া আমি ৰাস্তাত গাড়ী ৰখি ধূপ চাকিবিলাক কিনি ললো যিহেতু মন্দিৰলৈ যাম। ঘৰতে বস্তুবিলাক ৰেডি কৰি আনিছিলে তথাপি দোকানৰ পৰা কিনিব লগা হয় ধূপ চাকি এইবিলাক থাকে আৰু এইখিনি আমি কিনি ললো আৰু আহি পালো মন্দিৰ। এয়া হৈছে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হিৰিম্বা পাথৌ মন্দিৰ যেটো মানে বড়ো ধৰ্মৰ লোকসকলৰ মন্দিৰ হয়। এইখন হৈছে মেইন গেট। ইয়াতে লেখা আছে হিৰিম্বা পাথৌ থানচালি বুলি বড়ো ভাষাতে লিখা আছে বাৰু যিহেতু বড়ো ধৰ্মৰে মন্দিৰ হয় সেয়ে বড়ো ভাষাত লিখা আছে আৰু আমি ইয়াতে আহি পালো আৰু গেটৰ ভিতৰত সোমাই গলো আৰু এয়া ভিতৰ ফালে সোমাই গৈ চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ। চাৰিওফালে ধুনীয়াকৈ সজাই থৈছে ফুল গছ এইবিলাক ধুনীয়াকৈ লগাই থৈছে আৰু আমি এইফালে ভিতৰত সোমাই গলো। এই মন্দিৰটোত মই আজি প্ৰথমবাৰ আহিছো, খুবেই ভাল লাগিছে আহি। এইফালে আছে আমি ইয়াতে জোতা চেন্ডেল বিলাক থলো থৈ আকৌ এইখনৰ 2 নম্বৰ গেট হয়। এই গেটখনেৰে আমি সোমাই গলো। এয়া চাওকচোন চাৰিওফালে ইমান ধুনীয়াকৈ ৰাখিছে, বহুত পৰিষ্কাৰ হয় মন্দিৰটো। চাৰিওফালে মানে সাফ সাফাই কৰিয়ে থাকে, লেতেৰা হ'ব নিদিয়ে আৰু। আমি গৈ পাওঁতে প্ৰায় 12টাই বাজিছিলে। দেৰি হৈছিলে যিহেতু ঠাণ্ডাৰ কথা সেইবাবে অকমান দেৰি হৈ গ'ল আৰু এইফালে আমি ভৰি হাত ধুবৰ বাবে গলো। এইফালে এটা পুখুৰী আছে, বহুত ধুনীয়া লাগে। এয়া চাওকচোন ইফালে এইটো হৈছে পুখুৰী আৰু এতিয়া আমি ইয়াতে হাত ভৰি ধুই মন্দিৰৰ ফালে সোমাই যাম। এয়া আমি ভৰি হাত ধুই মন্দিৰৰ ভিতৰ ফালে সোমাই আহিলো। এয়া চাওকচোন ভিতৰ ফালে ইমান ধুনীয়াকৈ ৰাখিছে আৰু চাফাই কৰা এয়া সাৰিয়ে আছে, চাফা কৰি আছে। চাৰিওফালে বহুত ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে। মন্দিৰৰ ভিতৰ ফালে সোমালে এনেকুৱা লাগে যেন সঁচাকৈ ইয়াতে কিবা এটা আছে আৰু মনটো বহুত শান্তি লাগি যায়। না কোনো ধৰণৰ হাই হাল্লা নাই আৰু চাৰিওফালে ইমান ধুনীয়াকৈ ৰাখিছে, এটা সুন্দৰ পৰিৱেশ। আৰু তাৰপিছত আমি এয়া শৰাইবিলাক উলিয়াই ললো আৰু পূজা কৰিবৰ বাবে ধূপ চাকি এইবিলাক সকলোবোৰ ৰেডি কৰি ললো। তাৰপিছত এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই যাম। তাৰপিছত এয়া আমি নিজৰ থালবোৰ লৈ মন্দিৰৰ ভিতৰ ফালে সোমাই গলো। মেইন মন্দিৰটো হৈছে পাথৌ আৰু দুই চাইডে দুটা আছে, এটা হৈছে মাইনাও আৰু আনটো বাৰাজা। মই ইমান ভালদৰে নাজানো বাৰু। 3টা আছে, এই 3টাতো আমি ভালদৰে ধূপ চাকি জ্বলাই সেৱা কৰি ললো। তাৰপিছত এইখিনি কৰাৰ পাছত আকৌ বাহিৰ ফালে আহিলো। ইয়াতে বাহিৰত সিজু গছ এজোপা আছে আৰু তাতেও পূজা কৰা হয় আৰু এই সিজু গছজোপা বড়োসকলে প্ৰায় প্ৰত্যেক ঘৰে ঘৰে এই গছজোপাৰ তলত পূজা কৰে। তেওঁলোকৰ এইটো ধৰ্ম হয়, তেওঁলোকৰ এইটোৱে মন্দিৰ হয় বাৰু। ইয়াতে তেওঁলোকে পূজা কৰে আৰু ইয়াতেও ধূপ জ্বলাই সেৱা কৰি ললো। বাহিৰৰ পৰিৱেশটো অলপমান দেখাইছো, এয়া চাওকচোন অলপমান দেখাই দিছো, ভালকে দেখুৱাব পৰা নাই বাৰু। তাৰপিছত ইয়াতে এটা বস্তু আছে, এইটো হৈছে বড়োসকলৰ মানে মৃতকক খাদ্য দিয়া এটা দৃশ্য ইয়াতে সজাই থৈ দিছে। তেওঁলোকৰ পৰম্পৰা মতে মৃত্যু হোৱা আত্মাক তেওঁলোকৰ আত্মীয়বিলাকে এনেদৰে খাদ্য আগবঢ়ায় আৰু সেই দৃশ্যটো ইয়াতে এনেদৰে ধুনীয়াকৈ সজাই থৈ দিছে যাতে তেওঁলোকৰ পৰম্পৰাটো সদায় এনেদৰে থাকি যায় আৰু সেইটোকে দেখুৱাইছে। ভাল লাগিছে বাৰু এনেদৰে এই সুন্দৰ দৃশ্যটো দেখি। আৰু চাওকচোন সঁচাকৈয়ে একেবাৰে মানুহৰ নিচিনা লাগে মূৰ্তিকেইটা আৰু এইফালেও এনেকুৱা কিবা কিবিকে আছে আৰু
তাৰপিছত মই ইয়াতে অকমান ফটো চটো উঠি ললো যেহেতু ইমান ধুনীয়াকৈ সজাই থৈছে সঁচাকৈ মানুহৰ নিচিনা লাগে মই পুৰা লাৰি চালো অলপমান ভাল লাগিল আৰু আমি অকমান ফটো চটো উঠি ললো তাৰপিছত আহি এয়া দান পাত্ৰত কিবা এটা দিলো আৰু ফাৰ্স্ট টাইম আহিছো যেহেতু এটো মেইন আৰু মই চেন্ডেল জোৰা পাহৰিয়ে গৈছিলো একেবাৰে চেন্ডেল নিপিন্ধাকে গেট পাৰে হৈছিলো আকৌ চেন্ডেল জোৰা পিন্ধি আহিলো তাৰপিছত এইফালে এটা মূৰ্তি সজাই দিছে ইমান ধুনীয়াকৈ নাচি আছে চাওকচোন তাৰপিছত আমি ইয়া বাহিৰৰে ওলাই আহিলো ইয়াতে পিকনিক খাই আছে আৰু আমি ইয়াতে অকমান বহি প্ৰসাদ চকাত খাই লম বুলি আহিলো আৰু যেহেতু 2টা বাজিলে আৰু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই ভোক লাগি আছিল ইয়াতে বহি প্ৰসাদ খাই ললো আৰু ঘৰৰ পৰা কিবা অলপ খোৱা বস্তু আনিছিলো মানে চাহ ঘৰৰ পৰা বনাই লৈ আহিছিলো আৰু লগতে দৈ চিৰাও আনিছিলো ভোক লাগিব পাৰে বুলি এইখিনিও একেলগে খাই ললো ইয়াতে খোৱা লোৱা শেষ কৰি গাড়ীত বহিলো আমাৰ প্ৰায় 3:30 বাজিলে আবেলি হৈ গ'ল তাৰপিছত ইয়া ঘৰমুৱা হলো ঘৰ পাওঁতে প্ৰায় সন্ধিয়া হৈ গ'ল আৰু দিনটো এনেকৈয়ে গ'ল আজি আৰু আজিৰ ব্লগটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব সকলোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালো